ৰহস্যময় হৈ পৰিছে দিনক দিনে। গতিকে জুবিন গাৰ্গৰ মৃত্যু তেনেদৰে ৰহস্য। যোৱাকালি নিশা এই যি কালপিত, এই শ্যামকানু মহন্ত নামৰ এই কালপিতৰ ঘৰত তার যিমান সা সম্পত্তি আছে অনাথ বাচ্চা নহলে বৃদ্ধাশ্রমত নহলে চিল মারি দিলে আমি সেইটোৱে বিচাৰোঁ। আমি শ্যামকানু মহন্তৰ যিমান সা সম্পত্তি আছে আমি গোটেই বৃদ্ধাশ্রম বা অনাথ আশ্রম নাইবা চিল মাৰি দিলে হৈ গ'ল। আমি তাৰ একো সম্পত্তি সি যাতে ভিক্ষাৰী হয় আৰু ভিক্ষাৰী নহয়, সি তাৰমানে তাক ৰাইজৰ মাজত যাতে আমি নিজে জিন্দাই জ্বলে দিব পাৰোঁ, আমি সেইটোৱে চাই থাকোঁ। কাৰণ আজি জুবিন দা মৰিবৰ পৰা আমি ভাত পানী খাব পৰা নাই, গোটেই অসমবাসী কান্দি আছে। আৰু কিন্তু সি নিউজত চাইছে, সি গোটেইখিনি গম পাই আছে সি ক'ত লুকি আছে। সিটো আমাক দেখি আছে না, সি আমাৰ ৰাইজৰ মাজত দেখা দিব লাগে। সি যদি দুখীয়ে নহয়, সি লুকাই কিয় আছে, সি কিয় দেখা দিব পৰা নাই। গতিকে আমাক মহিলা কাটি দিয়ক। যদি পুলিচ প্ৰশাসনে একো কৰিব নোৱাৰে, যদি আমাৰ মন্ত্ৰী হেমন্ত বিশ্বে একো কৰিব নোৱাৰে, আমাক মহিলাখিনি কৰিলে দিয়ক, আমি এইটোৱে বিচাৰোঁ। আৰু ঘৰটো তাৰমানে আমাৰ চিল মাৰি দিব লাগে, নহ'লে অনাথ আশ্ৰম নহ'লে আমাৰ যিকোনো এটা হেৰি দিব লাগে। আৰু আমাৰ ক'ব ভাষাই নাই, আমি ক'ব পৰাই নাই তাৰমানে, আমি কি ক'ম, আমাৰ ভাষাই হেৰাই গৈছে তাৰমানে। আমাৰ অসমৰ এটা হীৰাৰ টুকুৰা, আমি কি বুলি বুজাম আপোনালোকক। তাৰমানে আমি নিজত যি ভাষণ দিম আমাৰ এই শক্তিখিনি নহয় গৈছে তাৰমানে, ইমানেই মোৰ খাব লগা। Stay informed, stay ahead. News NE 365.